আজি জুবিন দা থকাহেঁতেন ক'লেহেঁতেন ঘেণ্টা শ্যাম কানু মহন্ত। আজি জুবিন দা থকাহেঁতেন ক'লে ঘেণ্টা মই সিদ্ধাৰ্থক খাতিৰ নকৰো। আজি বেলেগৰ ক্ষেত্ৰত হোৱাহেঁতেন জুবিন দাই কি ক'লেহেঁতেন। আজি সেই জুবিন দাৰ কাৰণে আমি মনে মনে থাকিব নোৱাৰো। জেন যি কথা কৈছে মানে জেনেৰেশ্যন জেডৰ কথা কৈছে, আমি সেই জেনেৰেশ্যন জেড নহয়, আমি জেনেৰেশ্যন জেড মানে জেনেৰেশ্যন জুবিন। মুখ্যমন্ত্ৰীক আমি এই কথাটো কওঁ, আমি জেনেৰেশ্যন জুবিনৰ মানুহ। সেই জেন জি আমি প্ৰতিবাদ কৰিছো। মাইকেল জেকছনক সময়ত ঔষধ নোখোৱাৰ কাৰণে, সেই ডক্টৰগৰাকী অৱহেলাৰ কাৰণে মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কাৰণে সেই ডক্টৰগৰাকীক গ্ৰেপ্তাৰ কৰিছিল, 4 বছৰৰ কাৰণে জেলত দিছিল। এতিয়া শ্যাম কানু মহন্ত যিগৰাকীয়ে নাযাওঁ বুলি কোৱাৰ পিছতো মাতি নিছিল, সেই মানুহগৰাকীৰ নেগলিজেন্সটোৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰাকে কি ধৰণৰ গোচৰ ৰুজু কৰা হৈছে যে জুবিন গাৰ্গে পানী লৈ নামিব বিচৰা নাছিল। সেই সময়ত ওপৰৰ পৰা সুধিছিল প্ৰবাসী অসমীয়াসকলে ছিংগাপুৰৰ যে জুবিন গাৰ্গ নামি যাবনে, তেতিয়া সিদ্ধাৰ্থ বুলি কোৱাটোৱে হাতেৰে মাতিছিল। সেই সিদ্ধাৰ্থক গ্ৰেপ্তাৰ লাগে, সেই শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ লাগে। শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকী শৰ্মা ভূঞা ডাঙৰীয়ানী ফেশ্বন শ্ব' আছিল বুলি শুনিছো। সেইকাৰণে ক'ৰবাত ৰৈ গৈছে নেকি? গুজৰাটৰ এগৰাকী সেই সময়ৰ নিৰ্দলীয় বিধায়ক জিগ্নেশ মেৱানী, তেওঁক এটা গোচৰত অসমৰ পুলিচে গুজৰাটৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি চোচৰাই অসমলৈ আনিছিল। কিন্তু সেই অসম চৰকাৰ, সেই মুখ্যমন্ত্ৰীয়ে এতিয়া শ্যাম কানু মহন্তক কিয় ধৰি আনিব পৰা নাই?